প্ৰচণ্ড শীতে ঠেৰেঙা লগাইছে ৰাজ্যবাসীক। ইয়াৰ মাজতে শীতাৰ্ত তথা দৰিদ্ৰ জনতালৈ অকণমান মৰমৰ উমাল টোপোলা। হিমচেঁচা শীতত আৰ্তলৈ উমাল কাপোৰসহ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান বিটিচিৰ ৩৯ নং ৫ নং চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ শ্যাম চুন্তিৰ। ঠেটুৰ লগা জাৰত সাময়িক সকাহ দিয়াৰ উদ্দেশ্যে শীতাৰ্ত জনতাৰ কাষত ৫ নং চেৰফাং পাৰিষদ শ্যাম চুন্তি। মাজবাটৰ বাপুজী প্ৰকল্পত আয়োজিত এক অনুষ্ঠানত ৫ নং চেৰফাঙৰ পাৰিষদ শ্যাম চুন্দিয়ে কম্বল, বিচনা চাদৰ, আঁঠুৱাৰ লগতে জীৱিকামুখী কৰাৰ উদ্দেশ্যে মাছৰ পোনা আৰু মাছৰ খাদ্যও প্ৰদান কৰে। উল্লেখযোগ্য যে ইৰাকদাও ৰেইনৱা আৰ্থ সামাজিক উন্নয়ন কাৰ্যসূচীৰ অধীনত দৰথী স্বেচ্ছাসেৱী সন্থাৰ সহযোগিতাত ৫ নং চেৰফাং পৰিষদীয় সমষ্টি এলেকাৰ প্ৰায় ৩৫০০ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লগতে আৰ্তজনক এই অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। উক্ত অনুষ্ঠানত বিটিচি পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, ৫ নং চেৰফাং সমষ্টিৰ পাৰিষদ শ্যাম চুন্দি, প্ৰাক্তন IAS বিষয়া হেমন্ত নাৰ্জাৰীৰ লগতে দৰথী স্বেচ্ছাসেৱী সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। যে আজি আমাৰ দৰথী নামৰ এটা NGO আৰু বিভিন্ন ষ্টেক হোল্ডাৰ আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ পেট্ৰনাইজত আৰু আজি আমি ইয়াত ৫ নং চেৰফাং সমষ্টিৰ অন্তৰ্গত যিমানকেইটা VCDC আছে, এই VCDCৰ যিসকল দুখীয়া বা আমি প্ৰথমে টাৰ্গেট কৰিছোঁ উইড'সকলক, যিহেতু ঠাণ্ডাৰ বতৰ, সকলোকে আমি কম্বল একোটাকে দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ চাহ বাগিচা এলেকাত যিসকলে মজদুৰ ভাইসকল আছে, বাৰিষাত যিহেতু তেওঁলোকৰ কিছু অসুবিধা হয়, তো তাৰ কাৰণে তেওঁলোকক আমি একোটাকে ছাতি, একোটাকে আঁঠুৱা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ। আৰু তাৰপিছত আমি দেখিছোঁ বিভিন্ন জেগাত, বিভিন্ন এলেকাসমূহত আমি বিচনা চাদৰ, যাক আমি বেড কভাৰ বুলি কওঁ, বেড কভাৰ দিয়াৰ কাৰণেও ব্যৱস্থা কৰিছোঁ। আৰু ৫ নং চেৰফাং সমষ্টিখন যিহেতু পিছপৰা আৰু এগ্ৰিকালচাৰ বেছ, তো আমি যেতিয়া মই মোৰ কাৰ্যকালত ঘূৰিছিলোঁ, ফিছাৰী ডিপাৰ্টমেণ্টটো মই চলাইছিলোঁ, তেতিয়া বহু এগ্ৰিকালচাৰ বেছ বা আপোনাৰ ফিছাৰী এইটো কি বুলি কয় মানে সম্পন্ন থকা মীন বিভাগত বহুত অগ্ৰণী খেতিয়কসকল আছে। তেওঁলোকক আমি ১ পেকেটকৈ মাছৰ দানা আৰু মাছৰ পোনাৰ ব্যৱস্থা কৰিছোঁ। তো মুঠতে ক'বলৈ গ'লে ৫ নং চেৰফাং সমষ্টিৰ যিসকল দুখীয়া লোকসকল আছে বা BTCৰ ভিতৰত ৫ নং চেৰফাং সমষ্টি ঠিক আৰু ভালকৈ সুন্দৰকৈ আগবঢ়াই লৈ যাবৰ কাৰণে বা উন্নয়নৰ ৰাস্তাত আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা চলাইছোঁ। আজি কিমানজন? আজি আমি প্ৰায় ৩৫০০ বেনিফিচাৰীক, আঁঠুৱা আৰু ছাতি একোজন বেনিফিচাৰীক, কম্বল একোটাকে, তাৰপিছত মাছৰ দানা, মাছৰ পোনা, দুখীয়া লোকসকলক বেড কভাৰ, এনেকৈ কৰি আমি গোটেইকেইটা সামগ্ৰী মিলাই প্ৰায় ৩৫০০ মানুহক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু যিহেতু যোৱা নিৰ্বাচনৰ সময়ত তেওঁলোকে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছিল আৰু বহুতৰ দাবী আছিল যে ছাৰ আপুনি জিকিলে এসাঁজ খুৱাব লাগিব, গতিকে সকলোৰ কাৰণে আমি এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি সকলোকে এই সামগ্ৰীসমূহ বিতৰণ কৰি যাতে এসাঁজ সকলোৱে লগে ভাগে মিলি ভোগালীৰ আগত মানে ভোগালী বিহু বুলি এসাঁজ খোৱাৰো ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোককো অনুৰোধ জনাইছোঁ যাতে আপোনালোকো আনন্দ মনেৰে এসাঁজ গ্ৰহণ কৰি আমাৰ ইয়াৰ পৰা বিদায় ল'লে আমি ভাল পাম। মাজবাটৰ পৰা অমৃত নিউজ 24/7।